নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 5.2 অনুশীলনীৰ কুৱেশ্যন নাম্বাৰ 3 পৰা আৰম্ভ কৰিম তোমালোকে মন কৰা কুৱেশ্যন নাম্বাৰ 3 আমাক কৈছে কি তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা এতিয়া ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে 2 নেক্সট খালী ঘৰ তাৰ পিছতে আছে 26 এতিয়া তিনটা পদ থাকিলে আমি কেনেদৰে কৰিম তোমালোকে ভালদৰে মন কৰিবা তিনটা পদ থাকিলে আমি ইয়াত লিখিম ধৰা হ'ল লুপ্ত পদটো সমান x আমি লুপ্ত পদটো x বুলি ধৰি ল'ব লাগিব যিহেতু 2, x, 26 সমান্তৰ প্ৰগতিত আছে যেতিয়া তিনিটা পদ সমান্তৰ প্ৰগতিত থাকে তেতিয়া আমি লিখিব লাগিব মাজৰ পদটো ইজ ইকুৱেল টু মাজৰ পদটো মানে হৈছে x ইকুৱেল টু 2 + 26 ডিভাইডেড বাই 2 অৰ্থাৎ 28/2 মানে হ'ব 14 শেষত আমি উত্তৰ লিখিব লাগিব এতেকে লুপ্ত পদটোৰ মান 14 এতিয়া অৰ্থাৎ ইয়াত খালী ঘৰত বহিব 14 এতিয়া মই কুৱেশ্যন নম্বৰ 2 লে গৈছোঁ কুৱেশ্যন নম্বৰ 2 তোমালোকে ভালকৈ মন কৰিবা প্ৰথমতে খালী ঘৰ আছে 13 তাৰপিছত আকৌ খালী ঘৰ আৰু শেষত আছে 3 অৰ্থাৎ ইয়াত আছে চাৰিটা পদ তিনিটা পদ থাকিলে আমি আগৰ প্ৰচেছটো আমি এপ্লাই কৰিব পাৰিম কিন্তু চাৰিটা পদ থাকিলে আমি কেনেদৰে কৰিব লাগিব তোমালোকে ভালদৰে মন কৰিবা ইয়াত এইটো প্ৰথম পদ এ হ'ব এইটো দ্বিতীয় পদ এইটো তৃতীয় পদ এইটো চতুৰ্থ পদ অৰ্থাৎ আমাক ইয়াত দ্বিতীয় পদ এটোৰ মান দি থোৱা আছে আৰু চতুৰ্থ পদ a4 মান দিয়া আছে আমি লিখিব লাগিব দিয়া আছে দ্বিতীয় পদ a2 ইজ ইকুৱেল টু 13 চতুৰ্থ পদ a4 ইকুৱেল টু 3 এতিয়া আমি কেলকুলেশ্যন কৰিম যিহেতু a2 ইকুৱেল টু a প্লাছ 2 মাইনাছ 1 ইনটু d এতিয়া a2ৰ ঠাইত বহিব 13 ইকুৱেল টু a প্লাছ d মই গোটেই পাৰ্টটো এফালে আনিবলৈ চেষ্টা কৰিম a প্লাছ d ইকুৱেল টু 13 ইয়াৰ পৰা আমি এৰ মান উলিয়াম a ইজ ইকুৱেল টু 13 মাইনাছ d ইয়াত নাম্বাৰিং কৰিব লাগিব 2 আকৌ a4 ইকুৱেল টু a প্লাছ 4 মাইনাছ 1 ইনটু d অৰ্থাৎ a4 ঠাইত বহিব 3 ইজ ইকুৱেল টু a প্লাছ 3d a plus 3d is equal to 3 this implies a is equal to 3 minus 3d ইয়াত আমি নাম্বাৰিং কৰিব লাগিব 2 ইয়াৰ পাছত আমি 1 আৰু 2 তুলনা কৰিব পাৰিম তুলনা কেতিয়া কৰিব পাৰি যেতিয়া দুটা পক্ষ একে হয় তোমালোকে ভালদৰে মন কৰিবা ইয়াত আমি বাওঁফালৰ পক্ষ কেইটা একে দেখিছোঁ অৰ্থাৎ ইয়াত a একে আছে সেয়ে আমি লিখিব লাগিব এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ এতিয়া আমি 1 আৰু 2 ৰ পৰা কি পাম যিহেতু ইয়াত a একে আছে আমি তুলনা কৰিম অৰ্থাৎ 13 মাইনাছ d ইজ ইকুৱেল টু 3 মাইনাছ 3d এতিয়া আমি লেফ্ট ছাইডে d বিলাক আনিম আৰু ধ্ৰুৱক পদবিলাক আমি সোঁফালে লৈ যাম অৰ্থাৎ মাইনাছ d প্লাছ 3d ইকুৱেল টু 3 মাইনাছ 13 2d ইজ ইকুৱেল টু মাইনাছ 10 d is equal to minus 5 তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছত এতিয়া আমি কি কৰিব লাগিব এতিয়া d ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ বা 2 নং সমীকৰণত বহুৱাই পাওঁ ইয়াত 1 নং সমীকৰণটো আছে a is equal to 13 minus d a is equal to 13 minus d d ৰ মান minus 5 অৰ্থাৎ 13 plus 5 মানে হৈছে 18 এতিয়া আমি লিখিব লাগিব এটাকে সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a ইকুৱেল টু 18 সাধাৰণ অন্তৰ d ইজ ইকুৱেল টু মাইনাছ 5 এতিয়া এইখিনিলৈকে কেলকুলেশ্যন কৰি আমি a আৰু d ৰ মান পাইছোঁ এতিয়া আমাৰ যিকেইটা লুপ্ত পদ আছে আমি সেই লুপ্ত পদকেইটা কেলকুলেশ্যন কৰি উলিয়াব পাৰিম এতিয়া আমি লিখিব লাগিব এটাকে লুপ্ত পদকেইটা প্ৰথমটো লুপ্ত পদ হৈছে a এৰ মান আমি নিজে কেলকুলেশ্যন কৰি পাইছিলোঁ 18
ইয়াৰ পাছত আছিলে a3 মান হ'ব a plus 3 minus 1 into d অৰ্থাৎ a plus 2d ইয়াত a মান 18 plus 2 into d ৰ মান minus 5 অৰ্থাৎ 18 minus 10 মানে হ'ব 8 এতিয়া আমি ইয়াত বহুৱাব লাগিব 18 আৰু ইয়াত বহুৱাব লাগিব 8 তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি খালি ঠাই পূৰ কৰাৰ মানে লুপ্ত পদ নিৰ্ণয় কৰাৰ মই 3 নং প্ৰশ্নটো কৰি দিছোঁ আৰু তাৰ পাছৰ প্ৰশ্ন দুটা তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা এই 3 নং প্ৰশ্ন হৈছে 5 তাৰপাছত খালী ঘৰ তাৰপাছত আকৌ খালী ঘৰ তাৰপাছত আছে 9.5 9 সমষ্টি দুভাগৰ 1 এই তোমালোকে লিখিবা দিয়া আছে পদ কেইটা a is equal to প্ৰথম পদ কমা a is equal to 5 আৰু এটো হ'ব চতুৰ্থ পদ কমা a4 equal to 9.5 এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰ কৰিবৰ কাৰণে আমি a আৰু d ৰ মান জানিব লাগে আমাক a মান দিয়া আছে কিন্তু আমাক d মান দি থোৱা নাই সেয়ে আমি d মান উলিয়াব লাগিব প্ৰথমে যেটো a মান দি থোৱাই আছে এটা আমি আৰু এৰ পৰা আমি কৰিব নোৱাৰো এটা আমি a4 পৰা কৰিব লাগিব যেহেতু a4 equal to a plus 4 minus 1 into d এতিয়া a4 ঠাইত বহিব 9 সমষ্টি দুভাগৰ 1 ইয়াত a মান 5 plus 3d এটা এটো হ'ব 2 * 18 18 * 19 19/2 is equal to 5 plus 3d এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আমি দেখা পাম 10 plus 6d is equal to 19 this implies 6d equal to 19 minus 10 6d equal to 9 this implies d is equal to 9/6 9/6 মানে হ'ব 3 divided by 2 অৰ্থাৎ সাধাৰণ অন্তৰ কমা d is equal to 3/2 এতিয়া আমাৰ যিকেইটা লুপ্ত পদ আছে আমি সেই লুপ্ত পদ কেইটা উলিয়াব লাগিব এতেকে লুপ্ত পদ কেইটা এতেকে লুপ্ত পদ কেইটা প্ৰথম লুপ্ত পদটো হৈছে a2 মানে হ'ব a plus 2 minus 1 into d অৰ্থাৎ a plus d ইয়াত a মান আছিল 5 plus d ৰ মান হৈছে 3/2 এটো ক্যালকুলেশন কৰিলে হ'ব 6 সমষ্টি দুভাগৰ 1 তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পাছত আমাক লুপ্ত পদ আনটো হৈছে a3 a plus 3 minus 1 into d অৰ্থাৎ a plus 2d তোমালোকে দেখা পাবা ইয়াত a ৰ মান হৈছে 5 plus 2 into d ৰ মান হৈছে 5 divided by 2 ইয়াত 2 cancel এটা ইয়াৰ মান হ'ব 3 আছিলে 3/2 5 plus 3 মানে হৈছে 8 এতিয়া ইয়াৰ পাছৰ প্ৰশ্ন দুটা তোমালোকে নিশ্চয় পাৰিবা কৰিব এতিয়া মই কোৱেশ্চন নম্বৰ 4 লৈ গৈছো এত কোৱেশ্চন নম্বৰ 4 চাই লোৱা আমাক কৈছে কি 4 3 8 13 18 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 আমি লিখিব লাগিব দিয়া আছে সমান্তৰ প্ৰগতিটো সমান 3, 8, 13, 18 ইয়াৰ পাছত আমি ডট দিব লাগিব ইয়াত প্ৰথম পদ কমা a equal to ইয়াত প্ৰথম পদ লিখিবা প্ৰথম পদ কমা a equal to 3 সাধাৰণ অন্তৰ কমা d equal to 8 minus 3 মানে হৈছে 5 ইয়াৰ পাছত আমি লিখিব লাগিব ধৰা হ'ল সমান্তৰ প্ৰগতিটোৰ nতম পদটো 78 অৰ্থাৎ an equal to 78 এটা আমি ক্যালকুলেশন কৰিব লাগিব চাবা দেই যেহেতু an equal to a plus n minus 1 into d ইয়াত an ৰ পুনে পুনে বহিব 78 equal to a plus মানে 3 plus n minus 1 into d ৰ মান হৈছে 5 78 minus 3 is equal to n minus 1 into 5 n minus 1 into 5 is equal to 75 this implies n minus 1 equal to 75 divided by 5
ইয়াৰ পৰা আমি দেখা পাম n - 1 ইকুৱেল টু 15 This implies n is equal to 15 plus 1 is equal to 16 শেষত তোমালোকে উত্তৰ লিখিব লাগিব এতেকে সমান্তৰ প্ৰগতিটোৰ 16তম পদটো 78 এতিয়া 5 নম্বৰ দুটা প্ৰশ্ন আছে মই এটা প্ৰশ্ন কৰি দিম আৰু তাৰ পাছৰ প্ৰশ্ন তোমালোকে নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা ইয়াত কৈছে কি তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা এতিয়া আমাক পদৰ সংখ্যা নিৰ্ণয় কৰিবলৈ কৈছে এতিয়া প্ৰথমটো আমাক দি থোৱা আছে 7 13 19 আৰু একেবাৰে শেষৰ পদটো হৈছে 205 আমি লিখিব লাগিব দিয়া আছে সমান্তৰ প্ৰগতিটো 7, 13, 19 আৰু শেষত আছে 205 ইয়াত প্ৰথম পদ a is equal to 7 ইয়াত লিখিব লাগিব সাধাৰণ অন্তৰ d equal to 13 minus 7 13 minus 7 মানে হৈছে 6 আৰু শেষৰ পদটো হৈছে অন্তিম পদ l equal to 205 এতিয়া আমাক এলৰ ফৰ্মুলা আছে আমি এলৰ ফৰ্মুলা ক্যালকুলেশন কৰি ইয়াৰ পৰা আমি এনৰ মান উলিয়াব লাগিব চাই লোৱা যেহেতু l equal to a plus n minus 1 into d এতিয়া এলৰ ঠাইত বহিব 205 equal to a plus মানে 7 plus n minus 1 into d dৰ মান হৈছে 6 এতিয়া এটো এফালে আহিলে কি হ'ব মাইনাসে যাব 15 7 গল থাকিল 8 198 is equal to n minus 1 into 6 n minus 1 into 6 is equal to 198 this implies n minus 1 equal to 198 divided by 6 yet ki hobo n minus 1 equal to 33 this implies n is equal to 33 plus 1 is equal to 34 হেখন আমি উত্তৰ লিখিব লাগিব এটাকে সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা 34 মই ভাবিছো তোমালোকে এখিনলৈকে বুজি পাইছা আৰু যদি বুজি পাইছা তোমালোকে 5 নম্বৰ 2টো কৰিবা আৰু মোলৈ সেন্ড কৰিবা আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তোমালোকে শেয়াৰ কৰিবা ধন্যবাদ